নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। তুলসী গছ যদি আপোনাৰ ঘৰত আছে তেনে ঘৰৰ এটা দিশত তুলসী গছ কেতিয়াও থাকিবলৈ নিদিব। সন্তানৰ লগতে ঘৰখনৰ উন্নতিত বাধা আহে আৰু এই দিশত থকা তুলসী গছে ঘৰলৈ ভয়ংকৰ বিপদ মাতি অনাৰ লগতে অকাল মৃত্যুক নিমন্ত্ৰণ কৰে। যদিও তুলসী গছক সুখ সমৃদ্ধিৰ প্ৰতীক হিচাপে মনা হয়, যদিও তুলসী গছক পূজন কৰিলে ঘৰলৈ উন্নতি আহে, সুখ সমৃদ্ধি প্ৰদান কৰে তুলসী গছে, তথাপিও ঘৰৰ এটা দিশত তুলসী গছ থাকিলে কোনো কাৰণতেই ঘৰলৈ উন্নতি আহিব নোৱাৰে। শাস্ত্ৰত এনে তিনিজোপা গছৰ কথা উল্লেখ আছে। সেই তিনিজোপা গছৰ যদি এজোপা গছো আপোনাৰ ঘৰত ৰোপণ কৰি ল'ব পাৰে বা ঘৰৰ চৌহদত থাকে, তেনে আপুনি কেতিয়াও ধনৰ পাছত দৌৰিব নালাগে। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰলৈ ধনৰ সোঁত বব। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি এই তিনিজোপা গছে দৰিদ্ৰতা দূৰ কৰে। ঘৰৰ চৌহদত 5জোপা গছ কেতিয়াও নুৰুব বা গজিবলৈ নিদিব। কোটি টকা থাকিলেও খুব কম দিনৰ ভিতৰত দৰিদ্ৰতা আহি ভিক্ষাৰী হ'ব লাগিব। জীৱনত কোনোদিন আপুনি সুখী হ'ব নোৱাৰে এনে গছ থাকিলে। সেয়েহে এনে গছ ঘৰৰ চৌহদত কেতিয়াও ৰাখিব নালাগে আৰু এনে গছ থকাটো ঘৰখনৰ বাবে অতি বেয়া হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম তুলসী গছ ভুলতো ঘৰৰ কোন দিশত গজিবলৈ দিব নালাগে বা ৰাখিব নালাগে। ঘৰলৈ মহা বিপদ অহাৰ লগতে সন্তানৰ ক্ষেত্ৰত বিপদে লগ নেৰা হয়। কি গছ ঘৰৰ চৌহদত থাকিলে বিপদে লগ নেৰা হৈ ঘৰলৈ ইটোৰ পাছত সিটোৰ সমস্যা আহি ৰোগ ব্যাধিৰ দ্বাৰা মহা অশান্তিত ভুগিবলগীয়া হয়। কোন তিনিজোপা গছ ঘৰৰ চৌহদত ৰোপণ কৰি ল'ব পাৰিলে দৰিদ্ৰতা দূৰ হৈ কোনো দিন ধন টকা পইচাৰ অভাৱত পৰিবলগীয়া নহয়। ঘৰলৈ ধন টকা পইচাৰ আকৰ্ষণ হয়। ভগৱান শ্ৰীকৃষ্ণৰ মতে ঘৰৰ কোন দিশত কি গছ থাকিলে ঘৰখনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে, সেই প্ৰভাৱে ঘৰখনৰ বিপদ বিঘিনি আৰু উন্নতিত কেনেকৈ সহায় কৰে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তি আৰু প্ৰতিখন ঘৰৰ বাবেই অতি দৰকাৰী ভিডিঅ'। আপোনাৰ ঘৰৰ কাষত বা ঘৰৰ চৌহদত যদি গছ আছে আৰু আপোনাৰ ঘৰত যদি তুলসী গছ আছে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চিতভাৱে আপুনি উপকৃত হোৱাৰ সুযোগ পাব। বহু মানুহেই নাজানি কিছুমান গছ ঘৰৰ চৌহদত শোভাবৰ্ধনৰ বাবে ৰোপণ কৰে, কিন্তু কিছুমান গছে ঘৰখনৰ উন্নতিত বাধা দি ঘৰখনক খুলি খুলি দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিয়ে। আপুনি মই বহুতেই হয়তো ধৰ্মীয় শাস্ত্ৰৰ কথাবোৰ মানিবলৈ টান পাওঁ বা সকলো জানিও নমনাকৈ থাকোঁ। ধৰ্মীয় শাস্ত্ৰৰ প্ৰতিটো কথাই যে সত্য, ই 100% প্ৰমাণিত। বহু ক্ষেত্ৰত দেখা যায় যে সকলো ঠিকে থকাৰ পাছতো বা নিজে কোনো ভুল নকৰাৰ স্বত্তেও দুখ দৰিদ্ৰতা ঘাত প্ৰতিঘাত দুৰ্ভাগ্যই লগ নেৰা হয়। বেমাৰ ব্যাধি বিপদ বিঘিনিয়ে ঘৰলৈ অশান্তি আনে। এইবোৰ হোৱাৰ মূল কাৰণ হৈছে ঘৰখনৰ চৌহদৰ ভিতৰত থকা কিছুমান সৰু সৰু ভুল কাম। এনে ভুল প্ৰত্যক্ষভাৱে চকুত নপৰে যদিও পৰোক্ষভাৱে এইবোৰে ঘৰখন ধ্বংস কৰাৰ লগতে আকস্মিক বিপদ বিঘিনিয়ে প্ৰাণলৈ সংশয় আনে। সেয়েহে আপুনি যদি ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক। আজিৰ ভিডিঅ'টোৱে আপোনাৰ দৰিদ্ৰতা দূৰ কৰাৰ লগতে বিপদ বিঘিনি দূৰ কৰি সুখ সমৃদ্ধিৰে জীৱনক সুখময় কৰি তুলিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ আজিৰ ভিডিঅ'ৰ কথাখিনি ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰে বৰ্ণিত হোৱা জীৱনৰ সুখ সমৃদ্ধি আৰু ভাগ্যশালী হোৱাৰ মূল মন্ত্ৰ। লগতে আমাৰ চেনেললৈ যদি প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যদি ঘৰৰ ওচৰত বা ঘৰৰ চৌহদত আহঁত গছ থাকে, পূব দিশ, উত্তৰ দিশ আৰু দক্ষিণ পূব দিশত আহঁত গছ থাকে, সেইখন ঘৰত যদি পুৱা স্নান কৰি সেই আহঁত গছ স্পৰ্শ কৰে সেইখন ঘৰৰ ব্যক্তিয়ে, তেনে সেই ঘৰত ইমানেই উন্নতি আহে, সেই ঘৰত ধন টকা পইচাৰ দিশত কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে। ব্ৰহ্ম সাপৰ পৰাও বা মহাপাপৰ পৰাও মুক্ত হ'ব পাৰে সেইখন ঘৰৰ ব্যক্তি। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি যাৰ ঘৰৰ চৌহদত আহঁত গছ থাকে, পূৰ্ণিমা বা একাদশীত যদি সেই আহঁত গছত স্নান কৰি জল অৰ্পণ কৰে বা জল নিবেদন কৰে, সেইখন ঘৰত লক্ষ্মী বাস হয়। শাস্ত্ৰ অনুসৰি আহঁত গছৰ তলত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ বাস হয়। সেয়েহে আহঁত গছৰ তলত পূজা পাতল কৰা হয় আৰু বন্তি জ্বলোৱা হয়। আহঁত গছৰ যোগাত্মক শক্তিয়ে অজ্ঞানতা দূৰ কৰে। কিন্তু আহঁত গছ ঘৰৰ একেবাৰে কাষত থাকিব নালাগে।
ঘৰৰ একেবাৰে কাষত আহঁত গছ থাকিলে শুভ অশুভ দুয়োটা শক্তিয়ে ক্ৰিয়া কৰে, ফলত কেতিয়াবা আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়। অমাৱস্যাৰ দিনা আহঁতৰ তলত চাকি জ্বলালে মহাপুণ্য লাভ হয়, যি পুণ্য হাজাৰ গৌদানতকৈ অধিক পুণ্য হয়। যি ব্যক্তিয়ে আহঁত গছক আঘাত কৰে বা আহঁত গছ কাটি দিয়ে, সেই ব্যক্তিৰ জীৱনত নঘটিবলগীয়া ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়। আমলখি গছ হৈছে সুখ সমৃদ্ধিৰ প্ৰতীক। যাৰ ঘৰত আমলখি গছ থাকে, পূব দিশ, উত্তৰ দিশ আৰু দক্ষিণ দিশত, সেই ঘৰত লক্ষ্মী বাস হয় আৰু ধন সম্পদত চহকী হয় সেইখন ঘৰ। শাস্ত্ৰমতে আমলখি গছত মাতা লক্ষ্মীৰ বাস হয়। আমলখি ফলে ৰোগীয়া ব্যক্তিকো নিৰোগী কৰি ৰাখে। শাস্ত্ৰৰ এক আখ্যান অনুসৰি ভগৱান বিষ্ণুৱে এদিন মাতা লক্ষ্মীক কৈছিল, সকলোতকৈ উত্তম ফল হৈছে আমলখি ফল। যি মনুষ্যই নিয়মিতভাৱে আমলখি খাব পাৰে, সেই মনুষ্যৰ আয়ুস দীঘলীয়া হয় আৰু সেই মনুষ্য নিৰোগী হৈ থাকে। যি মনুষ্যই আমলখি ৰসৰ লগত অকণমান হালধি মিহলাই স্নান কৰাৰ পানীত সেই মিশ্ৰণ কৰি লয়, পূৰ্ণিমা একাদশীত সেই পানীৰে গা ধুব পাৰে, সেই মনুষ্যৰ যিমান দৰিদ্ৰ হ'লেও ধনী হৈ পৰে। তেওঁৰ ভাগ্যচক্ৰৰ পৰিৱৰ্তন হৈ ধন টকা পইচাৰ ক্ষেত্ৰত সুখী হ'ব পাৰে। সেয়েহে আয়ুৰ্বেদৰ মতে ধন টকা পইচাৰ অভাৱত থকা মানুহে ধনৰ অভাৱ পূৰাবলৈ বা ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰিবলৈ পূৰ্ণিমা বা একাদশীত আমলখি ৰসৰ লগত হালধি মিহলাই স্নান কৰিব লাগে। যিখন ঘৰৰ সন্মুখত আমলখি গছ থাকে, সেইখন ঘৰত স্বয়ং লক্ষ্মীনাৰায়ণৰ কৃপা থাকে। ঘৰত অশুভ শক্তি বা অপশক্তিক নাশ কৰাৰ গছজোপা হৈছে অশোক গছ। যাৰ চৌহদত অশোক গছ থাকে, সেই ঘৰ মানুহ সদায় সুখী হৈ থাকিব পাৰে। অশোক গছত যোগাত্মক শক্তি থাকে, সেই শক্তিয়ে জীৱনত দুখ বেদনা হৰণ কৰে। ৰামায়ণৰ মতে অশোক গছক দুখ শোক নিবাৰণৰ কাৰক বুলি কোৱা হৈছে। ৰাৱণে যেতিয়া সীতাক হৰণ কৰি লংকালৈ নিছিল, তেতিয়া সীতা মাতাৰ শোক নিৰ্মূলৰ বাবে অশোক ভাটিকাত এজোপা অশোক গছৰ তলত ৰখা হৈছিল। মাতা সীতাই অশোক গছৰ আশ্ৰয়ত থাকি অশোক গছৰ ওপৰত প্ৰসন্নতা প্ৰকাশ কৰি অশোক বৃক্ষক বৰ প্ৰদান কৰিছিল। যি স্থানত অশোক বৃক্ষ থাকিব, সেই স্থানত স্বয়ং লক্ষ্মীৰ বাস হ'ব। সেয়েহে বৰ্তমানেও বহুলোকে নিজৰ দুখ সুখ আৰু দৰিদ্ৰতা দূৰ কৰিবৰ বাবে ঘৰৰ চৌহদৰ ভিতৰত অশোক গছ ৰোপণ কৰে আৰু সুখী হৈ জীৱনৰ আশা পূৰণ কৰিব পাৰে। নিম গছ হৈছে সূৰ্যৰ প্ৰিয় গছ। যাৰ ঘৰৰ পূব দিশত নিম গছ থাকে, সেইখন ঘৰত ৰোগ ব্যাধিয়ে আমনি কেতিয়াও কৰিব নোৱাৰে। সেইখন ঘৰৰ সদস্যসকলে সূৰ্যৰ কৃপাত বুদ্ধিত চোকা হয়। যদি আপোনাৰ ঘৰত ল'ৰা ছোৱালীয়ে পঢ়ি আছে বা শিক্ষা গ্ৰহণ কৰি আছে, তেনে যিকোনো প্ৰকাৰে ঘৰৰ পূব দিশত, ঘৰৰ চৌহদত বা ঘৰৰ কাষত এজোপা নিম গছ ৰোপণ কৰক। যেতিয়া পূব দিশত সূৰ্যৰ উদয় হয় বা সূৰ্যৰ পোহৰ পৰে, সেই গছৰ তলত যদি সেই পঢ়া শুনা কৰা ল'ৰা ছোৱালী 10 মিনিটৰ বাবে হ'লেও বা 5 মিনিটৰ বাবে হ'লেও ৰ'ব পাৰে সেই গছজোপাৰ তলত, তেনে তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি পাব আৰু জীৱনত ৰোগমুক্ত হৈ নিজৰ জ্ঞানেৰে নাম কৰিব পাৰে। যদি ঘৰৰ চৌহদৰ ভিতৰত বেলগছ ৰোপণ কৰি তাৰ কাষত গোলাপ ফুলৰ গছ ৰোপণ কৰিব পৰা হয়, তেনে সেইখন ঘৰত দৰিদ্ৰতা কেতিয়াও থাকিব নোৱাৰে। বেল হৈছে মহাদেৱৰ অতিকে প্ৰিয় গছ আৰু গোলাপ হৈছে মা পাৰ্বতীৰ আটাইতকৈ প্ৰিয় গছ। যি মনুষ্যই ঘৰৰ উত্তৰ দিশত বেলগছ ৰোপণ কৰি তাৰ কাষত গোলাপ ফুলৰ গছ ৰোপণ কৰে আৰু সেই বেলগছৰ ফল লগাৰ সময়ত গোলাপ ফুল ফুলি থাকে, তেনে বেল ফুল আৰু গোলাপ ফুলৰ সুগন্ধিয়ে এক মোহময়ী শক্তিৰ সৃষ্টি কৰে। যাৰ ঘৰত এই অপূৰ্ব সংযোগ হয়, সেইখন ঘৰ এদিন ৰজাঘৰলৈ পৰিৱৰ্তন হয়। সেইখন ঘৰত মাতা পাৰ্বতী আৰু শিৱশক্তিৰ জৰিয়তে সুৰক্ষিত হৈ থাকে। ধন ধানেৰে ধনী হোৱাৰ উপৰিও সেইখন ঘৰত সতী সন্ততি গণেশৰ সম জ্ঞানী হয়। সেইখন ঘৰত যশ মান গৌৰৱ চাৰিওদিশে বিয়পি পৰে। আপুনি যদি মহাদেৱক মানে ভগৱানৰ কৃপা বিচাৰে, ভগৱান মহাদেৱৰ কৃপাত যদি আপুনি সৰ্বপ্ৰকাৰে সুখী হ'ব বিচাৰে, তেনে এই কাম নিশ্চয় কৰক। মহাদেৱ আৰু মাতা পাৰ্বতীৰ কৃপাত আপুনি সুখী হৈ কোনোদিনেই দুখত পৰিব লগা নহয়। এই কথা আমাৰ কথা নহয়, এই কথা শিৱপুৰাণত উল্লেখিত কথাহে। যদি আপোনাৰ ঘৰৰ আগফালে অৰ্থাৎ পূব দিশত, উত্তৰ দিশত তুলসী গছ আছে, তেনে আপুনি এজন ভাগ্যৱান ব্যক্তি। উত্তৰ বা পূব দিশত থকা তুলসীয়ে ব্যক্তিৰ জীৱনলৈ সুখ সমৃদ্ধি আনে, কিন্তু সেই তুলসী যদি ঘৰৰ দক্ষিণ দিশে থাকিবলৈ হয়, তেনে আপোনাৰ ঘৰৰ সুখ সমৃদ্ধি দূৰ হৈ আপোনাৰ ঘৰখনক বিপদে লগ নেৰা হ'ব। যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশত তুলসী গছ আছে, তেনে ভুলতো সেই তুলসী গছক পূজা নকৰিব।
আজিৰ ভিডিঅ' চোৱাৰ পাছত আপুনি সেই গছ উঘালি নদীত বিসৰ্জন দিব, নহ'লে আপুনি সেই গছ উঘালি নি অন্য স্থানত ৰুব লাগিব। নহ'লে আপোনাৰ ঘৰলৈ বিপদ বিঘিনি আহি আপোনাৰ ঘৰখনত সৰ্বপ্ৰকাৰে সুখ শান্তি নাইকিয়া হ'ব। এনে ভুলে সন্তানৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পেলায়, সন্তানক বিপদত পেলাই মৃত্যু ভয়ৰ আশংকা আহে। চন্দন আৰু কঁঠাল গছে ব্যক্তিৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা আঁতৰাই পেলায়। সেয়েহে ঘৰৰ চৌহদত চন্দন আৰু কঁঠাল গছ থকাটো শাস্ত্ৰই শুভ বুলি কৈছে। ঘৰৰ চৌহদৰ ভিতৰত ভুলতো তাল তেতেলী গছ ৰাখিব নালাগে। যিখন ঘৰৰ চৌহদত তাল আৰু তেতেলী গছ থাকে সেইখন ঘৰত দুখ যান্ত্ৰণা বেছি হয়। তাল আৰু তেতেলী গছৰ তলত অপশক্তি তথা অতৃপ্ত আত্মাই জিৰণি লয়। সেয়েহে এনে গছ যদি আপোনাৰ ঘৰৰ চৌহদত আছে তেনে আজিয়ে আঁতৰাই পেলাওক, নহ'লে সন্তানৰ আশা পূৰণত ব্যাঘাত আহিব। ভোট জলকীয়া আৰু অমিতা গছ ভুলতো আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰৰ কাষত থাকিবলৈ নিদিব। এনে গছৰ শিপাৰ পৰা ওলোৱা গোন্ধই শিশু আৰু বয়সস্থ লোকৰ বাবে প্ৰয়োজনতকৈ অধিক বিষ হৈ পৰে। এই গছ ৰান্ধনি ঘৰৰ কাষত থাকিলে ঘৰৰ জ্যেষ্ঠ লোকৰ অকাল মৃত্যু হয়। ঘৰৰ কাষত কেতিয়াও মৰা গছ বা শুকান গছ থাকিবলৈ নিদিব। এনে গছ থাকিলে, এনে গছৰ ছাঁ যদি ঘৰৰ ওপৰত পৰে তেনে সেই ঘৰ শ্মশান সদৃশ হয়। সেই ঘৰত সুখ সমৃদ্ধি একেবাৰে নাইকিয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেবোৰ গছ যদি আপোনাৰ ঘৰৰ চৌহদত আছে তেনে নিয়ম অনুসৰি কাম নকৰিলে ঘৰত সুখ সমৃদ্ধিত ব্যাঘাত আহিব। দুখ যান্ত্ৰণাত ভুগিব লাগিব আপোনাৰ ঘৰখনে। সেয়েহে ঘৰৰ চৌহদত থকা গছ গছনিৰ ওপৰত যদি সতৰ্কতা অৱলম্বন কৰিব পাৰে তেনে সদায় সুখী হৈ থাকিব পাৰিব আৰু সুস্থ সবল শৰীৰে আপুনি শান্তি পাব। আশা কৰিছোঁ আপোনাৰ ঘৰৰ চৌহদৰ পৰা এনে গছ আঁতৰাই নিজক সদায় সুখী কৰি ৰাখিব পাৰিব, বা আপুনি ঘৰখনক শান্তি দিবৰ কাৰণে এনে গছ আপোনাৰ ঘৰৰ চৌহদত কেতিয়াও নাৰাখিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।